নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোৰ পুনৰবাৰ স্বাগতম কৰিছোঁ। গম পাই চাগে 2026ত প্ৰায় আপোনাৰ 5000 প্লাছ পুনৰ ভেকেঞ্চি ওলাব গৈ আছে, যোনটো 4500 ভেকেঞ্চি আপোনালোকে ইতিমধ্যে এপইণ্টমেণ্ট দিব এইকেইদিনৰ ভিতৰত। তাৰপিছত আপোনাৰ 5000 প্লাছ ভেকেঞ্চি থাকিব গম পাই চাগে। ইয়াৰ ক্ষেত্ৰত যিসকলে 4500 যোনটো পষ্ট আছিলে, ইয়াৰ ক্ষেত্ৰত বহুতো বননীসকলে ভুল কৰিছিলে যে LPUP টিচাৰ ভেকেঞ্চিত এপ্লাই কৰাৰ ক্ষেত্ৰত ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চটো দিয়াৰ ক্ষেত্ৰত বহুত বেছি বন্ধুসকলে ভুল কৰে, যাৰ ফলত কি হৈছে আপোনালোকৰ কম পাৰ্চেণ্টেজ কেণ্ডিডেটৰ আহিছে, হাই পাৰ্চেণ্টেজ কেণ্ডিডেটৰ অহা নাই। এইটো কথাটো কেনেধৰণৰ মই আপোনালোকক বুজাই দিছোঁ। এনেকুৱা ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে য'ত মানে কাট অফ ৰেংকটো বহুত বেছি হাই যায় আৰু আপোনাৰ পাৰ্চেণ্টেজ ৰেংকটো কম আছে। গতিকে যদি এনেকুৱা ডিষ্ট্ৰিক্টত এপ্লাই কৰি ৰাখিছে তেন্তে আপোনাৰ ভেৰিফিকেশ্যনত নামটো নাহে। আৰু কিছুমান কেণ্ডিডেট আছে ধৰি লওক কম পাৰ্চেণ্টেজ আছে আৰু এনেকুৱা ডিষ্ট্ৰিক্টত দি ৰাখিছে, তেওঁলোকৰ ধৰি লওক সেই ডিষ্ট্ৰিক্টসমূহৰ কাট অফ ৰেংকটো কম যায়। গতিকে তেওঁলোকৰ ভেৰিফিকেশ্যনত 100% নামটো আহিব। গতিকে অনুনীসকল আপোনালোকে বুজি পাইছে চাগে কথাবোৰ, অলপ ভালকৈ বুজাই দিব বিচাৰিছোঁ। গ্ৰীণ জ'ন আৰু ৰেড জ'ন, এই যোনটো পষ্ট ওলাব 5000 যোনটো প্লাছ ভেকেঞ্চি থাকিব, ইয়াৰ ক্ষেত্ৰত আপোনালোকে অলপ কেয়াৰফুলি হোৱাটো অত্যন্ত আৱশ্যক। ধৰি লওক আপোনাৰ পাৰ্চেণ্টেজ ৰেংকটো কম আছে, তেন্তে আপুনি এনেকুৱা কিছুমান ডিষ্ট্ৰিক্টত এপ্লাই কৰি থৈ দিছে, ধৰি লওক আপোনালোকৰ ৰেড জ'নত পৰি আছে। সেই ডিষ্ট্ৰিক্টসমূহত যদি এপ্লাই কৰিছে তেন্তে আপোনালোকৰ পোৱা চান্সেছটো বহুত বেছি কম হ'ব। ৰিজনটো আপোনালোকে ৰেড জ'নত এপ্লাই কৰিছে। আৰু কিছুমান কেণ্ডিডেট আছে যিসকলে এনেকুৱা ডিষ্ট্ৰিক্টত বহুত বেছি হাই যোৱা ডিষ্ট্ৰিক্টত এপ্লাই কৰে, কিন্তু কাট অফ ৰেংকটো কম। পিছত এনেই আপোনালোকৰ ইমান কষ্ট চাওক, এটা ভেকেঞ্চি ওলাবৰ ক্ষেত্ৰত বহুত দিন সময় লাগে গম পাই চাগে। আৰু এইটো সময়টো আপোনালোকে বহুত দেৰি ধৈৰ্য ধৰি অপেক্ষা কৰাৰ পিছত অহাৰ পিছত এনেকৈ এটা সৰু ভুলৰ কাৰণে আপোনালোকে বঞ্চিত হ'ব লগা হয়। গতিকে অন্যান্যসকল আপোনালোকে সাৱধান হোৱাটো অত্যন্ত আৱশ্যক। গতিকে মই কৈ দিব বিচাৰিছোঁ, এইবাৰ মানে যিকেইটা কিছুমান ডিষ্ট্ৰিক্ট আছে, মই জাষ্ট ডাটাবোৰ চাই পেলাই আপোনালোকক কৈছোঁ। ৰেড জ'নত পৰি আছে সেই ডিষ্ট্ৰিক্টসমূহ হৈছে মানে এই ডিষ্ট্ৰিক্টসমূহত অলপ কাট অফ ৰেংকটো অলপ বেছি গৈছে। এইবাৰ বিশ্বনাথটো যদি চাই আপোনালোকে চাব পাৰিব, বিশ্বনাথৰ ক্ষেত্ৰত বা শোণিতপুৰৰ ক্ষেত্ৰত, ঠিক আছে, শোণিতপুৰ আৰু লখিমপুৰ এই ডিষ্ট্ৰিক্টসমূহত অলপ কাট অফ ৰেংকটো আপোনালোকে জাষ্ট এটা কাম কৰিব, এইবোৰ ডাউনলোড কৰি পেলাই এবাৰ চাওকচোন মেৰিট লিষ্টটো। তাৰ মানে কি হৈছিলে, এই ডিষ্ট্ৰিক্টসমূহৰ কাট অফ ৰেংকটো অকণ বেছি গৈ আছে। গতিকে যদি ভাবিছে মই এই ডিষ্ট্ৰিক্টসমূহত জব ল'ম বুলি, তেন্তে আপোনাৰ যদি পাৰ্চেণ্টেজ ৰেংকটো ভাল আছে তেন্তে প্ৰিফাৰেঞ্চটো দিয়াটো অত্যন্ত আৱশ্যক। মানে আপোনালোকে দিব পাৰে, একো প্ৰব্লেম নাই। যদি আপোনাৰ পাৰ্চেণ্টেজ ৰেংকটো কম আছে, মই ক'ম এতিয়া কেনেধৰণৰ পাৰ্চেণ্টেজ ৰেংক হোৱাটো আৱশ্যক। ইয়াৰ ক্ষেত্ৰত তেন্তে আপোনালোকে কিছুমান গ্ৰীণ জ'ন আছে সেইবোৰত এপ্লাই কৰিব পাৰে। এতিয়া দাদা এজনে সুধিছিলে যে মাজুলী ডিষ্ট্ৰিক্টত তেখেতে এপ্লাই কৰিছে আৰু পাৰ্চেণ্টেজ ৰেংকটো এটা 63, 64, 65 ৰেংকৰ ভিতৰত আছে। গতিকে পোৱা চান্সেছ আছে নেকি? গতিকে তেওঁ ক'ব বিচাৰিছোঁ, মাজুলী এটা ডাঙৰ ডিষ্ট্ৰিক্ট, মানে ধৰি লওক আপোনালোকে মাজুলীৰ বহুতো কেণ্ডিডেট আছে, অকল যে এইটোৱে নহয়। কিছুমান ডিষ্ট্ৰিক্ট আছে ধৰি লওক তাৰ কেণ্ডিডেট লেভেলটো কম আছে, কিন্তু মাজুলী এনেকুৱা এটা ডিষ্ট্ৰিক্ট যাৰ কেণ্ডিডেট লেভেলটো অলপ হাই আছে। মই এনেকুৱা নাই, আমাৰ কিছুদিন আগতে আমাৰ যেনে তাতে ভোটিং ৰেট হৈছিলে আৰু সেই ভোটিং ৰেটত মানে মেক্সিমাম ভোটিং মই পাইছিলোঁ। কিছুমান ৰেড জ'নত পাইছিলোঁ, সেই ডিষ্ট্ৰিক্টসমূহ অলপ আগতে ক'লোঁ। তাৰপিছত আপোনাৰ মাজুলী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰতো মই পাইছিলোঁ। গতিকে সেইকাৰণে কৈছোঁ, যদি আপোনাৰ এনেকুৱা পাৰ্চেণ্টেজ আছে তেন্তে আপোনালোকে অলপ কেয়াৰফুল হ'ব। মাজুলী ডিষ্ট্ৰিক্টৰ অলপ কাট অফ ৰেংকটো অলপ যোৱা চান্সেছ আছে, চাব। মই এইটো নকওঁ যে আপোনালোকে নাপায় বুলি, পাব, কিন্তু ক'ব নোৱাৰি। মাজুলী ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংক মতে, মানে কেণ্ডিডেট লেভেল মতে আপোনালোকৰ পাৰ্চেণ্টেজ ৰেংকটো অলপ ভাল হোৱা অত্যন্ত আৱশ্যক, ঠিক আছে। এতিয়া কথাটো হ'ল যে আপোনালোকৰ যোনটো এপ্লাই কৰিব, ইয়াৰ ক্ষেত্ৰত কেনেধৰণৰ আপোনালোকৰ প্ৰচেছ অৱলম্বন কৰিব। আপোনালোকে ভেকেঞ্চি ওলোৱাৰ লগে লগে এপ্লাইটো নকৰিব, অলপ কেইদিনমান ধৈৰ্য ধৰিব। ধৰি লওক আপোনালোকৰ লাষ্ট ডেট আছে 3 তাৰিখৰ পৰা, ছাপ'জ এক্সাম্পল দিছোঁ, ছাপ'জ 29 তাৰিখলৈকে ডেট আছে। গতিকে এই ডেটৰ ভিতৰত পটককৈ আপোনালোকে 4 তাৰিখে এপ্লাই কৰি নথ'ব, অলপ 2-3 ধৈৰ্য ধৰিব। কিছুমান কেণ্ডিডেট বহুত ছুপাৰ ফাষ্ট, কি ক'ব আৰু, ওলাইছে লগে লগে এপ্লাই কৰি থৈ দিছে। এইটো নহয়, অলপ ধৰি লওক আপোনালোকে 10-15ৰ ভিতৰত, 10, 11, 12, 13ৰ ভিতৰত এপ্লাই কৰিব। ইমান টেনশ্যন নল'ব, ছাৰ্ভাৰ আপোনালোকৰ অন্তিম টাইমত অলপ ছাৰ্ভাৰৰ প্ৰব্লেম দিয়ে। গতিকে এইটো অপেক্ষা কৰিব। ৰিজনটো কৈছোঁ, আপোনালোকে ভালকৈ চাই ল'ব, এনালাইচিছ কৰাটো অত্যন্ত আৱশ্যক। 2-3 ধৈৰ্য যদি চাব, ডাটাসমূহ সকলো বন্ধুসকল যদি আছে আপোনালোকৰ মিলাই চাব, তেওঁলোকৰ লগত এনালাইচিছ কৰি পেলাইহে আপোনালোকে ফুল মানে প্লেনিঙৰ জৰিয়তেহে আপোনালোকে এপ্লাই কৰিব। নহ'লে আপোনালোকৰ পিছত পৰ্যায়ত মানে পোৱা চান্সেছৰ পৰা বঞ্চিত হ'ব। গতিকে অন্যান্যসকল যদি ভাবিছে মই LPUP টিচাৰৰ ভেকেঞ্চিত চাকৰি ল'ম 2026ত, তেন্তে আপোনালোকৰ এই কাট অফ ৰেংকটো আৰু যিবোৰ মেৰিট লিষ্ট আছে সেইবোৰ এনালাইচিছ কৰি ল'ব।
আৰু এটা ডাটা আকৌ দিম মই আমাৰ চেনেলত নেক্সট ভিডিঅ'ৰ জৰিয়তে পাই যাব মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে বাকী আপডেটবোৰ আপোনালোকক দি দিম আৰু কেনেধৰণৰ আপোনালোকৰ কাট অফ ৰেংক আহিব সেই আহিলে মানে কোন ডিষ্ট্ৰিক্টত পাব সেই সম্পৰ্কে অলপ ডিছকাশ্যন কৰিম জাষ্ট এনালাইচিছ মই এনেকুৱা কথাবোৰ ডাটাবোৰ আৰু লিষ্টবোৰ ভেৰিফাই কৰি পেলাইহে আপোনালোকক জনাই আছোঁ কেণ্ডিডেটৰ সাধাৰণতে 60ৰ পৰা 70+ ভিতৰত মানে পাৰ্চেণ্টেজ ৰেংক থাকিলে কি হ'ব বা 71 72 থাকিলেও কি হ'ব সেই সম্পৰ্কে আপোনালোকক নেক্সট ভিডিঅ'ত জনাম চেনেলটো ছাবস্ক্ৰাইব কৰক আপডেট থাকিলে আপোনালোকক আহিলেই জনাই দিম মুঠতে চেনেলটো ছাবস্ক্ৰাইব কৰিলে আপডেটবোৰ আপোনালোকে পাই থাকিব এতিয়া কথাটো হ'ল যে কিছুমান কেণ্ডিডেটে সুধি থাকে দাদা আমাৰ আপোনাৰ নতুন ভিডিঅ' পোৱা নাই এইটো ৰিজনটো হৈছে যে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই আৰু বেল আইকনটো দবোৱা নাই সেইকাৰণে আপোনালোকে পোৱা নাই গতিকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব তেতিয়া আপোনালোকে আপডেটবোৰ পাই থাকিব ধন্যবাদ বন্ধুসকল কিবা জানিবলগীয়া থাকিলে আপোনালোকে আমাৰ ইমেইল আইডি আছে চেনেলত গৈ পেলাই আপোনালোকে ইমেইল কৰিব পাৰে ধন্যবাদ